নমস্কাৰ, মই গীতাৰ্থ গ্ৰীণ পোনপ্ৰথমে সমূহ অসমবাসীৰ ৰাইজলৈ মোৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সমূহ অসমবাসীৰ নাট্যপ্ৰেমী ৰাইজলৈ মোৰ আন্তৰিক মৰম আৰু শ্ৰদ্ধা নিবেদিছোঁ। জনাবলৈ পাই সুখী হৈছোঁ যে এই বৰ্ষৰ 2025-26 নাট্যবৰ্ষৰ তথা ভ্ৰাম্যমাণ জগতত ভুমুকি মাৰিছে ব্ৰহ্নিমান থিয়েটাৰে নলবাৰীৰ পৰা। গতিকে আজি সেই ব্ৰহ্নিমান থিয়েটাৰৰ এখন নাটকত অভিজিত ভট্টাচাৰ্যদেৱৰ গুৰু দক্ষিণা থিয়েটাৰখনৰ এটি গীত শীৰ্ষক গীত এটিত মই কণ্ঠনি কৰাইছোঁ। মোৰ লগত আৰু মোৰ গাবলৈ আছে পাপৰি বাই। গীতটি মই অলৰেডি গালোঁ, আজি ডাব হ'ল। আৰু গীতটি সংগীত কৰিছে আমাৰ ৰাজুমণি। আমাৰ মুখখন দেখাই দিয়ে, নমস্কাৰ। ৰাজুৱে কৰিছে সংগীত আৰু ৰূপম আছে আমাৰ মাজত। ৰূপম আৰু ভূপেন নাই বাৰু, ভূপেন অহা নাই। ৰূপমে সুৰ কৰিছে, লিখিছে, ভূপেনেও সুৰ কৰিছে, লিখিছে। গীতটি দুয়োটাই মিলি কৰিছে। খুব ধুনীয়া মৰম লগা গীত হৈছে আৰু এই সুযোগতে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এই গীতটি গাবলৈ মোক গোৱাবলৈ বিচাৰিলে। গতিকে ভাল লাগিলে গাই আৰু মোৰ জোনাৰৰ এটি গীত ভাল লাগিছে গাই, সেইকাৰণে। আৰু গতিকে এই সুযোগতে গোটেই ব্ৰহ্নিমান থিয়েটাৰৰ টীমটোলৈ মোৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা আৰু মৰম যাচিলোঁ আৰু অসমবাসী ৰাইজকো অনুৰোধ কৰিছোঁ আমাৰ এই ভ্ৰাম্যমাণ নাট্যগোষ্ঠীত নাট্যৰ যি জোৱাৰ উঠিছে। গতিকে এই সুযোগতে গোটেই থিয়েটাৰ দলটি, গোটেই টীমটোলৈ মোৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা আৰু মৰম যাচিলোঁ আৰু অসমবাসী ৰাইজক অনুৰোধ জনাম য'তেই ব্ৰহ্নিমান থিয়েটাৰৰ পেণ্ডেল দেখে আপোনালোকে চাব আৰু থিয়েটাৰখনক আগবঢ়াই লৈ যোৱাত আপোনালোকৰ মৰম, সদিচ্ছা আৰু আপোনালোকৰ আশীৰ্বাদ কামনা কৰিলোঁ। ধন্যবাদ।